দিনত ছাত্ৰ নেতা ডিঙি ফুলাই ভাষণ দিয়ে, ৰাতি হ'লেই দলে বলে নামি পৰে ডকাইতিত। আমচুৰ ইতিহাসত আন এক কোলা অধ্যায়। ডকাইতিৰ গোচৰত লকআপত সভাপতি সম্পাদকৰ পৰা সদস্যলৈ। সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ বাবে কাম কৰাৰ শপত খোৱা আমচুৰ ইতিহাসত পূৰ্বে চাগৈ ইমান কলংক কেতিয়াও লগা নাছিল। এইকেইটা সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বিষয়ববীয়া। আমচুৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি জিয়াৰুল ইছলাম, সাধাৰণ সম্পাদক আল্লাউদ্দিন খিলজি, মাইনুল ইছলাম আৰু অন্যান্য বহু বিষয়ববীয়া আজি একেলগে লকআপত। কোনো ছাত্ৰ ছাত্ৰীৰ হৈ কৰা প্ৰতিবাদৰ বাবে লকআপত সোমোৱা নাই, কিন্তু ডকাইতিৰ দৰে জঘন্য ঘটনাৰ বাবেহে তেওঁলোক আজি লকআপৰ আলহী। দিনত ডিঙি ফুলাই ভাষণ দিব, আইনৰ কথা কৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিব ৰাজহুৱা স্থানত। সুবিধা উলিয়াই ৰাজপথ অৱৰোধ কৰি আন্দোলন কৰিব এইকেইজন ছাত্ৰ নেতাই। দিনত ধুনীয়া পোছাক পিন্ধি নেতাগিৰি কৰা জিয়াৰুল, মাইনুল, আল্লাউদ্দিনৰ দৰে নেতাৰ আচল চৰিত্ৰ ফাদিল হ'ল লখিমপুৰ জিলাৰ বাইপাছত। নিশা দলে বলে ওলাই যায় আমচুৰ জিলা সমিতি ডকাইতি কৰিবলৈ। ৰাজপথত নৃশংস ডকাইতৰ দৰে ট্ৰাক আগচি চালকক মাৰপিট কৰি বলপূৰ্বক ধন কাহিনীয়ে গাড়ী জব্দ কৰি ধন দাবী কৰে মালিকক, আৰু ধন নিদিলে গাড়ীৰ লিভাৰ চাবিৰে হানি খুচি হত্যাৰ চেষ্টা চলাই গাড়ী চালকক। কথাবোৰ আমি কোৱা নাই, শুনক ভুক্তভোগী গৰু ব্যৱসায়ী ৰছিদুল হকৰ মুখেৰেই। আমাৰ গাড়ীখন কালি যাওঁতে মোক ড্ৰাইভাৰে ফোন মাৰিলে। মই বজাৰতে আছোঁ, গাড়ীখন লোড কৰি আগত পঠালোঁ। ড্ৰাইভাৰে মোক ফোন মাৰিলে যে দাদা গাড়ীখন ৰখালে বাইপাছত। ৰখোৱাৰ পিছত মই কি হ'ল, কৈছে নাই সিহঁতৰ 1 লাখ টকা লাগে। কোনে লাগে কৈছে, ল'ৰা 15-20টা আছে। মই যোৱাৰ পিছত খালি সুধিলোঁ যে ভাই তোমালোকে গাড়ী কেলৈ ৰখাইছা, তোৰ কি লাগে বুলি কৈছোঁ। মই কৈছোঁ নাই গৰুখিনি মোৰেই, মই বজাৰৰ পৰা কিনি পঠিয়াইছোঁ। এতিয়া এই বুলি কওঁতে আহি পেলাই এটা ল'ৰাই প্ৰথমত ঢাকা মাৰিলে। ঢাকা মাৰাৰ পিছত মই কৈছোঁ গাত হাত নিদিবা। তাৰপিছত ফটকে ই মোবাইলটো মানে ভিডিঅ' কৰিব লৈছিলে। ইয়াক গুগলকে পাথৰ মাৰিলে, কিবা কিবি কৰিলে, মাৰি পেলাই ইয়াক মানে পেলাই দিলে। তাৰপিছত ছাৰে বেহুচ অৱস্থাত গৈ পেলাই পালে, মোক চাবি দি ইয়াত আক্ৰমণ কৰিছে। প্ৰথমত গাড়ীৰ পৰা হুলৰে চানি ইয়াত মাৰিলে, 1 লাখ টকা দাবী কৰিছে আৰু 15,000 টকা নগদ ইয়াৰ পকেটত আছিলে, নগদ কাঢ়ি নিছে পইচাখিনি। শুনিলে নে কথাবোৰ? ৰছিদুল হকে উদঙাই দিলে লখিমপুৰ আমচু এতিয়া কিহত ব্যস্ত। ফাদিল কৰিলে লখিমপুৰ আমচুৱে ছাত্ৰ ছাত্ৰীৰ খবৰ নাৰাখে, ৰাখে গৰু গাড়ীৰহে। ছাত্ৰ নেতা বুলিব নে এইকেইটাক ডকাইত বুলিব, আপুনি এবাৰ ভাবি চাওক। এটা এটাকৈ আৰক্ষীয়ে 12টাক গ্ৰেপ্তাৰ কৰিছে। গোচৰ নম্বৰ 252/2025। বহুকেইটা হেনো এতিয়াও পলাতক। লখিমপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক কুলেন্দ্ৰনাথ ডেকাই সম্বোধন কৰিছিল এক সংবাদমেল। কি কৈছিল শুনক। ৰছিদুল হক বুলি এজন ব্যক্তি 1টামান বজাত আমাৰ লখিমপুৰ নৰ্থ লখিমপুৰ পুলিচ ষ্টেচনলৈ আহে আৰু অচিক তেখেতে এটা কমপ্লেইন দিয়ে যে তেওঁৰ যিখন ট্ৰাক AS01 FC 7291 তাত তেওঁ গোগামুখৰ পৰা গৰু লৈ আনিছিলে আৰু সেই গৰুখিনি তেওঁ খাৰুপেটীয়ালৈ লৈ যোৱা কথা আছিলে। তাতে ইয়াত লখিমপুৰ বাইপাছত কিছু লোকে তেওঁক আগুচি ধৰি তেওঁক কাগজ পত্ৰ বিচাৰে। তেওঁ কাগজ পত্ৰ দেখায় আৰু গোটেইখিনি ঠিক থকাৰ পিছত তেওঁলোকে কয় ঠিক থাকিলে নহ'ব, আমাক কিছু পইচা দিব লাগিব। তেতিয়া তেওঁলোকে ভয়তে থানালৈকে আহে আৰু থানাত আহি আমাৰ থানাৰ OC নিজে যায় লগত আৰু টিম এটা যায়। টিম এটা যাওঁতে তেওঁলোকে প্ৰায় 20-25জনমান ল'ৰা আছিল, তাৰে 12জনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু বাকী কিছু লোক আছিল তেওঁলোক পলাই যায়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কাক কাক? তেওঁলোকৰ নামসমূহ হ'ল আবুল হুছেইন, ফাৰুক হুছেইন, ফৰিজুল হক, ৰফিকুদ্দিন আহমেদ, বিকি মণ্ডল, নাজমল হক, শ্বাহিদুল আলী, আব্দুল শৰীফুল, মাইনুল ইছলাম, জহিৰুল ইছলাম, আলাউদ্দিন খিলজি আৰু সেলিম লস্কৰ। আমি বাকী আৰু কিছু লোক আছে বুলি গম পাইছোঁ, গতিকে তেওঁলোকৰটো আমি বিচাৰি আছোঁ। পিছে গ্ৰেপ্তাৰ হোৱা আমচু নেতাৰ মতে যোৱাটোও সঁচা, গৰু গাড়ী ধৰাটোও সঁচা, ধন দাবীহে হেনো কৰা নাছিল। বিভিন্ন ঠাইত আপোনাৰ অবৈধভাৱে গৰুৰ যিটো চোৰাং বেহা তেওঁলোকে চলাই আছিলে। গতিকে যোৱাকালি আমি
লখিমপুৰ লীলাবাৰী আউটপোষ্টৰ অন্তৰ্গত আপোনাৰ আমাৰ লখিমপুৰ বাইপাছত আমি 3খনকৈ অবৈধ গৰু সৰবৰাহকাৰী 3খন গাড়ী আমি আবদ্ধ কৰি লীলাবাৰী আৰক্ষী চকীত চমজাইছিলোঁ। আপোনালোকে ধন দাবী কৰাৰ অভিযোগ? সেইটো সম্পূৰ্ণ মিছা। তেওঁলোকে মানে মনে সাজি তেওঁলোকে এইটো গোচৰ আমাৰ ওপৰত জাপি দিছে। গতিকে ইয়াত এটা চক্ৰান্ত চলি আছে। গতিকে এই কথাটো আমি গম পাইছোঁ, কিন্তু সম্পূৰ্ণ তথ্য আমাৰ ওচৰত অহা নাই। অহাৰ পাছত আমি আপোনালোকক জনাম। কিন্তু এইটো যে এটা অভিযোগ মানে যিটো ধন লোৱাৰ অভিযোগ সেয়া সম্পূৰ্ণ মিছা? মিছা কথা, সম্পূৰ্ণ মিছা কথা। ইয়াত কোনো আমাৰ ল'ৰা ইয়াত জড়িত নাই। এতিয়া আমচুৰ ৰাজ্যিক নেতৃত্বই ভাবি চাওক, লখিমপুৰত গৰু সৰবৰাহৰ বাহিৰে আমচুৰ বাবে আন কোনো সমস্যা নাই নেকি? মাজৰাতি ৰাজপথত দলে বলে ছাত্ৰ নেতাৰ এয়া কি কাৰ্য? ছাত্ৰ ছাত্ৰীৰ লগত গৰু গাড়ীৰ কি সম্পৰ্ক আছে? কথাবোৰ স্পষ্ট কৰক ৰাজ্যিক নেতৃত্বই। আমচু বদনামী যাতে নহয় তাৰ বাবে অন্তত ৰাজ্যিক নেতৃত্বই কোনো এখন জিলাৰ সংগঠনৰ দায়িত্ব দিয়াৰ পূৰ্বে এনেধৰণৰ ডকাইতৰ কান্ধত যাতে দায়িত্ব নপৰে তাৰ বাবে 10 বাৰ ভাবি চোৱা উচিত। উত্তৰ লখিমপুৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট চিৰঞ্জীৱৰ সৈতে নীলপৱন সভাপণ্ডিতৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।